হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই জনাত আপোনালোকৰ সকলো ভালেই চাগে। আজি মই চলাম বেটাৰী অটো। বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে মানুহ পাওঁনে ভাড়া পাওঁনে চাই যাওঁ। কি কয়? মই যাব ওলাইছোঁ বৰহাটলৈ বুলি। ঘৰৰ পৰা যাব ওলাইছোঁ। মোৰ লগত যাব আৰু আইতা আৰু ভাইটি এজন যাব। প্ৰথম গিয়াৰটো লগাই লওঁ নে কি কয়? যোৱাৰ আগত প্ৰথম মানে ব্ৰেকডাল ধৰি এইটো ডিটো টিপি দিলে মানে এইটো গিয়াৰ লাগে। এখন হৈছে বেটাৰী অটো আৰু ৰিভাৰ্ছ কৰিবলৈ গ'লে হ'লে ব্ৰেকডাল ধৰি আকৌ আৰটো টিপি দিলে ৰিভাৰ্ছ গিয়াৰ লাগে। বলক তেতিয়াহ'লে গাড়ীখন ঘূৰাই মেলি গৈ থাকোঁ নে কি কয় ৰাইজ? লগতে অলপ বস্তু আছে, সেইবাবে বেটাৰী অটোখনতো লৈ যাব লাগিব। কিছুমান বস্তু মানে পাৰ্চেল দিবলগীয়া আছে বৰহাটত, সেইবাবে এই দোকানখনৰ পৰা মানে কিছু অলপ বস্তু দিব আৰু আমি বৰহাটলৈকে লৈ যাব লাগে। বলকচোন এবাৰ বস্তুবোৰ ভৰাই লওঁ। চব কথা বাদ দি বেটাৰী অটোখনে ইমানো জোৰ নাইকিয়া নহয় বাৰু। চাওকচোন এবাৰ একে জাতকাই ওলাই গৈছে, কিন্তু জোৰ অলপ আছে কিন্তু। বলক তেতিয়াহ'লে এবাৰ গৈ থাকোঁ নে কি কয় ৰাইজ? আমাৰ এইফালে কিন্তু খেতি ৰুবৰে হ'ল। তোমালোকৰ এইফালে কি হৈছে জনাবচোন ৰাইজ। এয়া হৈছে আমাৰ মৰম লগা আইতাজনী আৰু ভাইটিটো। আইতাই নামঘৰটো দেখি সেৱা লৈছে কৃষ্ণ কৃষ্ণ কৰি আৰু এটা মুখত মিচিকীয়া হাঁহি লৈ। এইবোৰ দেখিলে কিবা মনটো কিবা এটা ভাল লাগি যায় ন? এইবাৰ আমি পাই গ'লোঁ সেই বেঙেনাবাৰী তিনিআলি, যিটো আমাৰ ঘৰৰ ফালৰ পৰা আহি যিটো মেইন ৰাস্তাত উঠোঁ সেই ৰাস্তাটো পাই গ'লোহি। এইবাৰ গৈ থাকোঁ বৰহাট দিশে। এইটো হৈছে আমাৰ যিটো তিনিআলিতে এটা শিৱ মন্দিৰ আছে। পোৱালিটোক কেমেৰাটো ধৰিব দিছিলোঁ, কিন্তু সেই ভালদৰে কেমেৰা ধৰিব নাজানে, সেইবাবে ভালদৰে তোলাবও নাজানে। চব কথা বাদ দি মই সাপেখাতি চাৰিআলি পালোঁ। এতিয়ালৈকে চোলাটো পিন্ধা নাছিলোঁ, সেইবাবে চোলাটো পিন্ধি ল'লোঁ। নহ'লে আকৌ মানুহে ক'বহে তাৰ বেটা বডি নাই আৰু ষ্টিল বডি দেখুৱাবলৈ আহিছে নে কি কয় ৰাইজ? এইটোৱে হৈছে সাপেখাতি চাৰিআলি, যাক কয় নেকি গম পালে? সাপেখাতি চাৰিআলি, এই চাৰিআলিটোকে কয়, যিটো নেকি সোণাৰীৰ পৰা নামৰূপ দিশে গ'লে এই চাৰিআলিটো পোৱা যায়। এইবাৰ চোৱাচোন, এই পৰিৱেশটো ইমানেই ধুনীয়া যে মই কি ক'ম, আপোনালোকে নিজেই চাই লওকচোন কিমান ধুনীয়া। এই পৰিৱেশটো মইনো সদায় চাওঁ, কিয়নো মোৰ আমনি নালাগে। বাগানৰ মাজে মাজে ইমানেই ধুনীয়াকৈ টাৰ্ণিং আছে, যিটো নেকি ড্ৰোন শ্বট ল'লে ইমানেই মজা লাগিব কি ক'ম। দুখৰ বিষয় এইটোৱে যে মোৰ ড্ৰোন নাই, আনিব লাগিব এখন নে কি কয় ৰাইজ? এইবাৰ পাই গ'লোহি আমি বাজাৰ বা বজাৰ, কিবাৰ ভালকৈ ময়ো নাজানো। বজাৰ কয় নে বাজাৰ কয় বাৰু? বজাৰ বুলিয়ে কয় চাগে। বজাৰ পাই গ'লোঁ। এই বজাৰখনৰ নাম হৈছে, নামটো নাজানো, কিন্তু জেগাডোখৰ নাম কলাকটা বুলি কয়। কলাকটা বজাৰেই হ'ব চাগে। নামটো মানে কলাকটা বজাৰ বুলিয়ে কয় নেকি? বজাৰখন ইমানেই দীঘল, চাওকচোন কিমান যে দীঘল, মানে কি ক'ম, মানে বজাৰখন পাৰ হওঁতে মোৰ প্ৰায় 2-3 মিনিট লাগি গৈছে। মানে বজাৰখন পাৰ হৈ মোৰ অৱস্থা চাওকচোন। এতিয়া খাল বুলি ক'ম নে পুখুৰী বুলি ক'ম, কিবাকৈ যদি এটা চকা সোমাই যায় এই বেটাৰী অটোখন কিজানি পাল্টি হৈ যাব চাগে। চব কথা বাদ দি কিবা এটা ভাল লাগি গৈছিলে। পেচেণ্ট পাই গৈছিলোঁ কেইবাজনো, কিন্তু উঠাবহে নোৱাৰিলোঁ, বহুত দুখ। যাম বুলি কৈ মোৰ লগত উঠিও ল'লে, কিন্তু তেওঁলোকৰ লোকেল ড্ৰাইভাৰকেইজনে মোৰ লগত আহিব নিদিলে, সেইবাবে ময়ো নমাই থৈ গুচি আহিলোঁ। এবাৰ ফাইনেলি মই পাই গ'লোঁ সেই বৰহাট। আৰুনো কি ক'ম ৰাইজ? বৰহাট পালোঁহি যেতিয়া মোৰ লক্ষ্যস্থানো পাই গ'লোহি নে কি কয়? তেতিয়াহ'লে আজিলৈ বাই, আহিছোঁ। আন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। ধন্যবাদ।